واتل عليهم نبأ ابني آدم بالحق إذ قربا قربانا فتقبل من أحدهما ولم يتقبل من الآخر قال لأقتلنك قال إنما يتقبل الله من المتقين আৰু তুমি আদমৰ দুই পুত্ৰৰ ঘটনাটো সিহঁতক যথাযথভাৱে বৰ্ণনা কৰি শুনোৱা যেতিয়া সিহঁত উভয়ে কুৰবানী কৰিছিল ফলত এজনৰ পৰা কুৰবানী কবুল কৰা হৈছিল আৰু আনজনৰ পৰা কবুল কৰা হোৱা নাছিল যাৰ কুৰবানী কবুল হোৱা নাছিল সি ক'লে নিশ্চয় মই তোমাক হত্যা কৰিম আনজনে ক'লে নিশ্চয় আল্লাহে কেৱল মুত্তাকিসকলৰ পৰাই কুৰবানী কবুল কৰে لئن بسطت إلي يدك لتقتلني ما أنا بباسط يدي إليك لأقتلك إني أخاف الله رب العالمين মোক হত্যা কৰিবলৈ তুমি মোৰ প্ৰতি তোমাৰ হাত প্ৰসাৰিত কৰিলেও তোমাক হত্যা কৰিবলৈ মই কিন্তু তোমাৰ প্ৰতি মোৰ হাত প্ৰসাৰিত নকৰোঁ নিশ্চয় মই আল্লাহক ভয় কৰোঁ তেওঁই সৃষ্টিজগতৰ প্ৰতিপালক إني أريد أن تبوء بإثمي وإثمك فتكون من أصحاب النار وذلك جزاء الظالمين নিশ্চয় মই বিচাৰোঁ তুমি মোৰ আৰু তোমাৰ পাপ লৈ উভতি যোৱা ইয়াৰ ফলত তুমি জাহান্নামৰ অধিবাসী হ'বা আৰু এইটোৱে হৈছে জালিমসকলৰ প্ৰতিদান فطوعت له نفسه قتل أخيه فقتله فأصبح من الخاسرين ইয়াৰ পিছতো তাৰ ভায়েকক হত্যা কৰিবলৈ তাৰ নফছে অৰ্থাৎ প্ৰবৃত্তিয়ে তাক উচতি নিদিলে ফলত সি তাক হত্যা কৰিলে আৰু এইদৰে সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ গ'ল فبعث الله غرابا يبحث في الأرض ليريه كيف يواري سوءة أخيه তাৰপিছত আল্লাহে এটা কাউৰী পঠালে যিটোৱে তাৰ ভায়েকৰ মৃতদেহ কেনেকৈ গোপন কৰিব লাগে সেইটো দেখুৱাবলৈ মাটি খুচৰিবলৈ ধৰিলে قال يا ويلتى أعجزت أن أكون مثل هذا الغراب فأواري سوءة أخي فأصبح من النادمين এই দেখি সি ক'লে হাই মই এই কাউৰীটোৰ দৰে হ'ব নোৱাৰিলোঁ নে যে মোৰ ভাতৃৰ মৃতদেহটো ঢাকিব পাৰোঁ ফলত সি অনুতপ্ত হ'ল من أجل ذلك كتبنا على بني إسرائيل أنه من قتل نفسا بغير نفس أو فساد في الأرض فكأنما قتل الناس جميعا এই কাৰণেই বানি ইছৰাইলৰ বাবে এই বিধান দিছিলোঁ যে হত্যাৰ পৰিৱৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকে হত্যা কৰিলে আৰু যে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে ومن أحياها فكأنما أحيا الناس جميعا ولقد جاءتهم رسلنا بالبينات ثم إن كثيرا منهم بعد ذلك في الأرض لمسرفون নিশ্চয় সিহঁতৰ ওচৰলৈ আমাৰ ৰাসূলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল ইয়াৰ পিছতো সিহঁতৰ অধিকাংশই পৃথিৱীত সীমালংঘন কৰিছিল إنما جزاء الذين يحاربون الله ورسوله ويسعون في الأرض فسادا أن يقتلوا أو يصلبوا أو تقطع أيديهم وأرجلهم من خلاف أو ينفوا من الأرض যিসকলে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু পৃথিৱীত ধ্বংসাত্মক কাম কৰি ফুৰে সিহঁতৰ শাস্তি কেৱল এইটোৱে যে সিহঁতক হত্যা কৰা হ'ব অথবা ক্ৰুচবিদ্ধ কৰা হ'ব নাইবা বিপৰীত দিশৰ পৰা হাত ধৰি কাটি পেলোৱা হ'ব বা সিহঁতক দেশৰ পৰা নিৰ্বাসিত কৰা হ'ব ذلك لهم خزي في الدنيا ولهم في الآخرة عذاب عظيم পৃথিৱীত এইটোৱে হৈছে সিহঁতৰ লাঞ্ছনা
আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহাশাস্তি। إلا الذين تابوا من قبل أن تقدروا عليهم فاعلموا أن الله غفور رحيم। কিন্তু সিহঁতৰ বাহিৰে যিসকলে তোমালোকৰ আয়ত্তাধীনত অহাৰ পূৰ্বেই তওবা কৰিছে, এতেকে জানি থোৱা যে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। يا أيها الذين آمنوا اتقوا الله وابتغوا إليه الوسيلة وجاهدوا في سبيله لعلكم تفلحون। হে ইমানদাৰসকল, তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু তেওঁৰ নৈকট্য লাভত উপায় অন্বেষণ কৰা, লগতে তেওঁৰ পথত জিহাদ কৰা, যাতে তোমালোকে সফল হ'ব পাৰা। إن الذين كفروا لو أن لهم ما في الأرض جميعا ومثله معه ليفتدوا به من عذاب يوم القيامة ما تقبل منهم ولهم عذاب أليم। নিশ্চয় যিসকলে কুফৰি কৰিছে, পৃথিৱীত যি আছে সেই সকলো যদি সিহঁতৰ হৈ যায়, লগতে ইয়াৰ সম পৰিমাণ আৰু থাকে, যাতে সিহঁতে ইয়াৰ মাধ্যমত কিয়ামতৰ দিনা শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণ হিচাপে দিব বিচাৰে, তথাপি সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ'ব আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি। يريدون أن يخرجوا من النار وما هم بخارجين منها ولهم عذاب مقيم। সিহঁতে জুইৰ পৰা ওলাব খুজিব, কিন্তু সিহঁতে তাৰ পৰা ওলাব নোৱাৰিব আৰু সিহঁতৰ বাবে আছে চিৰস্থায়ী শাস্তি। والسارق والسارقة فاقطعوا أيديهما جزاء بما كسبا نكالا من الله والله عزيز حكيم। চোৰ পুৰুষ আৰু চোৰ নাৰী উভয়ৰে হাত কাটি দিয়া, এয়া সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা শিক্ষণীয় শাস্তি। জানি থোৱা আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়। فمن تاب من بعد ظلمه وأصلح فإن الله يتوب عليه إن الله غفور رحيم। এটাকে সীমালংঘন কৰাৰ পিছত যদি কোনোবাই তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে নিশ্চয় আল্লাহে তাৰ তওবা কবুল কৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। ألم تعلم أن الله له ملك السماوات والأرض يعذب من يشاء ويغفر لمن يشاء والله على كل شيء قدير। তুমি নাজানা নেকি যে আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে শাস্তি দিয়ে আৰু যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে, আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।